অসম লোকসেৱা আয়োগৰ আন এক বিতৰ্ক এপিএছচিৰ নিযুক্তি পৰীক্ষাত ভয়ংকৰ কাণ্ড ডিজিটেল ঘড়ী আৰু মোবাইল লৈ নিযুক্তি পৰীক্ষাত বহিল চাকৰি প্ৰাৰ্থী সদৌ অসম পলিটেকনিক ছাত্ৰ সন্থাৰ অভিযোগত তুলপাৰ ৰাজ্য অনিয়মে যেন নিয়ম এপিএছচিৰ সংস্কাৰৰ পাছতো সংশোধন নহল অসম লোকসেৱা আয়োগ পৰীক্ষাৰ নামত এপিএছচিত এতিয়াও চলি আছে ভেকু ভাওনা এইবাৰ জলসম্পদ বিভাগৰ কনিষ্ঠ অভিযন্তা পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাত ধৰা পৰিছে ভয়ংকৰ অনিয়ম কিছুদিন পূৰ্বে জলসম্পদ বিভাগৰ কনিষ্ঠ অভিযন্তাৰ 160টা পদৰ বাবে এপিএছচি অনুষ্ঠিত কৰিছিল নিযুক্তি পৰীক্ষা গুৱাহাটীৰ তৰুণ নগৰৰ স্বদেশী একাডেমীত অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা সেই পৰীক্ষাত অসাধু উপায় অৱলম্বন কৰাৰ অভিযোগ উঠিছে এগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰাৰ্থীগৰাকীৰ নাম মুস্তাফা আলম মুস্তাফাৰ ৰোল নম্বৰ 13344 হাতত মোবাইল লৈ মুস্তাফা আলমে এপিএছচিৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অভিযোগ সদৌ অসম পলিটেকনিক ছাত্ৰ সন্থাৰ আনকি পৰীক্ষা দিয়াৰ সময়ত মুস্তাফাই ডিজিটেল ঘড়ী পিন্ধি থকাৰো অভিযোগ সংগঠনটোৰ এপিএছচি অসম লোকসেৱা আয়োগক আমি সদৌ অসম পলিটেকনিক ছাত্ৰ সন্থাৰ আমি ধিক্কাৰ দিছো গৰিহণা জনাইছো যোৱা 31 আগষ্ট তাৰিখে যি অসম লোকসেৱা আয়োগৰ দ্বাৰা জলসম্পদ বিভাগৰ কনিষ্ঠ অভিযন্তা 160টা পোষ্টৰ কাৰণে যি পৰীক্ষা অনুষ্ঠিত হৈছিল উক্ত পৰীক্ষাত এজন ছাত্ৰই বেলেগ এজন ছাত্ৰ একেবাৰে অন্তিম পৰ্যায়ত নকল কৰি থকা অৱস্থাত স্মাৰ্ট ৱাচৰ জৰিয়তে ধৰা পেলাইছিলে আপোনালোকৰ কথাৰে কটকটীয়া ব্যৱস্থাৰ মাজেদি যে আপোনালোকে পৰীক্ষা অনুষ্ঠিত কৰিছে তাত এনেকুৱা কি থাকি গ'ল যে ল'ৰা এজনে 2 ঘণ্টা প্ৰায় 4 ঘণ্টা সময় ধৰি এটা স্মাৰ্ট ৱাচৰ জৰিয়তে তেওঁ নকল কৰি থাকিলে তাৰ পাছতো কিন্তু তাত থকা নিৰীক্ষকে ধৰা পেলাব নোৱাৰিলে হাতত মোবাইল আৰু ডিজিটেল ঘড়ী লৈ পৰীক্ষাত বহা মুস্তাফা আলমক ৰহস্যজনকভাৱে নেদেখিলে এপিএছচিৰ নিৰীক্ষকে দেখিলে একেলগে পৰীক্ষা দিয়া একাংশ প্ৰাৰ্থীয়ে লগে লগে প্ৰাৰ্থীকেইজনে হাতে লুটে ধৰি মুস্তাফা আলমক গতাই দিলে নিৰীক্ষকক তাৰ পাছতো কৰ্তৃপক্ষই মুস্তাফা আলমৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ সদৌ অসম পলিটেকনিক ছাত্ৰ সন্থাৰ এই বিভিন্ন চেণ্টাৰত আমি দেখিবলৈ পাইছো যে এটা স্মাৰ্ট ৱাচ নিব পৰা নাই বা মোবাইল বা এটা ঘড়ীও সাধাৰণ ঘড়ীও নিব পৰা নাই তেনেকুৱা এটা ক্ষেত্ৰত এই ল'ৰাজনে কেনেকুৱা ধৰণে এই এটা স্মাৰ্ট ৱাচ হাতত পিন্ধিবা মনে মনে লৈ যাব পাৰিলে তাৰ কিন্তু এটা উচিত তদন্ত আমি সদৌ অসম পলিটেকনিক ছাত্ৰ সভাই বিচাৰিছো মোবাইল লৈ পৰীক্ষাত বহা চাকৰি প্ৰাৰ্থীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ কাৰণ দৰ্শাবলৈ এপিএছচিৰ কৰ্তৃপক্ষক দাবী জনালে সদৌ অসম পলিটেকনিক ছাত্ৰ সন্থাই গুৱাহাটীৰ পৰা বীৰেন কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট